সকলোকে জয় মাসি মোৰে জিজাছ ক্ৰাইষ্ট চেনেলটোত জিজাছ ক্ৰাইষ্ট চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশ্যন বেল আইকনটো দবাই দিব। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। সকলোকে জয় মাসি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ জিজাছ ক্ৰাইষ্ট চেনেলটোত। আজি আমাৰ বিষয়টো হৈছে নিজৰ মনৰ দুৱাৰক কেনেকৈ খুলিব। আজি বিষয়টোলৈ মই ঈশ্বৰৰ বাক্যৰ সৈতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজিৰ এই পবিত্ৰ দিনত এই সুন্দৰ সময় পোৱা হেতুকে প্ৰভুকে ধন্যবাদ দিছোঁ আৰু মই আশা কৰোঁ আজিৰ এই যি জীৱনময় বাক্যক লৈ মই আহিছোঁ ছুটিকৈ ক'ম যাতে আপোনালোকে আজি মেছেজটো পাই যাতে আপোনালোকে সুখী আৰু আনন্দ হ'ব। আজি বহুতৰে জীৱনত মানুহৰ জীৱনত জীৱন যাপন কৰি থাকোঁতে তেওঁলোকৰ মনত বাৰ বাৰ এই কলিংটো আহে না, যে আজি প্ৰভু যীশুৰ নামত না কিবা এটা ভাল কাম কৰিবলৈ আপোনাৰ মনৰ দুৱাৰটো খুলিবলৈ আপোনাৰ আত্মাই ইচ্ছা কৰে, কিন্তু আপুনি সংসাৰত থাকি সেই বস্তুটোক বুজি নাপায়। আজি মই ক'বলৈ বিচাৰোঁ, হ'ব পাৰে আজি আপুনি একজন ঈশ্বৰক নজনা লোকো হ'ব পাৰে, আজি হ'ব পাৰে আজি আপোনাক এজন ঈশ্বৰক জনা লোকো হ'ব পাৰে। তো মই দুই প্ৰকাৰ লোককে কৈ আছোঁ যে প্ৰভু যীশুতো সকলোৰে ঈশ্বৰ হয়। তেওঁ কৈছে যে মই সকলোৰে দুৱাৰত না মই থিয় হৈ টুকাৰিয়াই থাকোঁ বুলি কৈছে। আজি একজন প্ৰভুক নজনা লোকক ঘৰতো প্ৰভু যীশু যায়। ঠিক আছে, আজি কেনেকৈ যায় মই সেই বিষয়ে আপোনালোকক আজি বুজাই কৈ দিম। আৰু যে আমাৰ বিশ্বাসীৰ জীৱনটো প্ৰভু যীশু কেনেকৈ আহে না, আপোনাৰ ঘৰৰ দুৱাৰৰ কথাটো কোৱা নাই, আত্মাৰ দুৱাৰ না, কাৰণ সেই আত্মাটো ঈশ্বৰৰ মন্দিৰ হয় বুলি কৈছে প্ৰভু যীশুৱে না। চ' সেই মন্দিৰটোৰ কথা প্ৰভু যীশু আজি আমাক ক'বলৈ গৈ আছে যে তাত প্ৰভু যীশুৱে সদায় আহি কৈছে না, যেনেকৈ আমি মানুহৰ ঘৰত গ'লে মানে মানুহৰ দৌৰটো নহয় জানো টুকুৰিয়াব লাগে, তেতিয়াহে মানে তেওঁ দৌৰটো খুলি দিয়ে বা মাত লগালে না, ঠিক সেনেদৰে আৰু প্ৰভু যীশু আজি আপোনাক সেই আপোনাৰ মনৰ দুৱাৰত আহি মাত লগাই আছে, আজি আপোনাক টুকুৰিয়াই আছে। তেওঁ কৈছে যদি কোনোবাই মোৰ মাত শুনি যদি নিজৰ দৌৰটো খুলি দিয়ে, মানে নিজৰ মনৰ দুৱাৰ নিজৰ আত্মিক দৌৰটো যদি আজি আপুনি খুলি দিয়ে, তেতিয়া প্ৰভু যীশু আপোনাৰ ভিতৰত যাব। যেতিয়া আপোনালোকে সেই দৌৰবিলাক নুখুলে কি হয়, আপোনাৰ মাইণ্ডত আপোনাৰ মনত সেই দুষ্ট আত্মাবিলাক, সেই বেয়া ভাৱনা, বেয়া চিন্তা, সেই শয়তানী আত্মাবিলাক আপোনাৰ জীৱনত প্ৰৱেশ কৰি কিনে আপোনাৰ জীৱনত কাম কৰি থাকে। ঠিক আছে, চ' সেইকাৰণে আজি আপোনাৰ জীৱনত আপোনাৰ শৰীৰত সেই দুষ্ট আত্মাবিলাক আহি সোমাই থাকে, তেতিয়া কি হয় আপোনাৰ জীৱনত বেমাৰ আজাৰ অনেক সমস্যা ডিপ্ৰেশ্যনত আপুনি থাকে। কিন্তু মই আজি ক'বলৈ বিচাৰিছোঁ যে আপোনাৰ সেই আত্মাত কেৱল প্ৰভু যীশুৰহে অধিকাৰ আছে, লেকিন আপোনালোকে বেলেগক চান্স দি দিয়ে নিজৰ শৰীৰত। কিয়? প্ৰভু যীশু আপোনাক মনতো তেওঁ কৈ থাকে না, তেওঁ সদায় টুকুৰিয়াই থাকে যে খোল দুৱাৰটো না, আপোনালোকে মনত কথা পাতি থাকে, লেকিন আপোনালোকে কি হ'ল আপোনালোকে ভাবে যে বাদ দে না, এতিয়া প্ৰাৰ্থনা কৰি কি লাভ আছে, এতিয়া বাইবেল পঢ়ি কি লাভ আছে না, এতিয়া আমি চাৰ্চ গৈ কি লাভ আছে, এতিয়া আমি পৰিচৰ্যা কৰি কি লাভ আছে, আৰু বহুত সময় আছে। মানুহে এনেকা মানে দিনটোক ঠেলি গৈ থাকে না, বঢ়াই গৈ থাকে, মানে কিবা নহ'লে কিবা এটা বাহানা বনাই গৈ থাকে। কিন্তু আজি মই ক'বলৈ বিচাৰোঁ, আজি আপোনালোকে প্ৰভু যীশুৱে ক'বলৈ বিচাৰিছে যে কি কাৰণে প্ৰভু যীশুৱে আজি কৈছে। চ' মই আজি ঈশ্বৰৰ বাক্যৰ সৈতে আপোনালোকক ক'ম। প্ৰকাশিত বাক্য 3:20 তাত কৈছে, চোৱা মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ, কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে, তেনেহ'লে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰ সৈতে মই ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। হালেলুয়া। চব আজি আপোনাৰ গৃহলৈ প্ৰভু যীশু আহে বুলি কৈছে। কোন গৃহলৈ? যিটো আপোনাৰ আত্মিক গৃহ, যিটো আপোনাৰ আত্মাৰ মন্দিৰ, আপোনাৰ শৰীৰ। চ' কৈছে সেই ভিতৰত মই আহিম বুলি কৈছে। আপুনি যেতিয়া দৌৰ খুলি দিব প্ৰভু যীশুৰ নামত, যেতিয়া আপুনি প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, যেতিয়া আপুনি নিজৰ মনটোক আপুনি নিজৰ জীৱনটোক আপুনি পাপময় শৰীৰক এৰি আপুনি পশ্চাতাপ কৰি দিয়ে, যেতিয়া আপুনি বাইবেল পঢ়ে, যেতিয়া আপুনি চানডে চাৰ্চ যায়, তেতিয়া কি হৈছে আপুনি প্ৰভুৰ কাৰণে নিজৰ দৌৰ খোলে আপুনি। আৰু যেতিয়া আপোনাৰ সেই আত্মিক দৌৰটো আপুনি খুলি দিয়ে, প্ৰভু যীশুই আপোনাৰ গৃহত আহে, তেতিয়া প্ৰভু যীশুৱে আপোনাক ছেফটি দিয়ে, আপোনাক ৰক্ষা কৰে, তেওঁ আপোনাক আশীৰ্বাদ কৰে। চ' সেইকাৰণে প্ৰভু যীশু কৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে এইটো জনাটো উচিত যে আজি প্ৰভু যীশুৱে আমাৰ মনত তেওঁ সদায় টুকুৰিয়াই থাকে বুলি কৈছে। চ' তেওঁৰ মাতটো আমি শুনি পাব লাগে না, যেতিয়া আমি সংসাৰত থাকোঁ তেওঁৰ মাতটো আমি শুনি নাপাওঁ। সেইকাৰণে বাইবেলে কৈছে যে তোমালোকে সংসাৰত নহয় মোক বিচৰা বুলি কৈছে না। সংসাৰত যিবিলাক আছে সেইবিলাকতো তোমালোকে পাই যাবা, লেকিন মোক যদি তোমালোকে নিজৰ জীৱনত যদি নিজৰ আত্মিক দৌৰত যদি তোমালোকে খুলি নিদিয়া, ঠিক আছে, চ' প্ৰভু যীশু আপোনাৰ আজি মনত আপোনাৰ জীৱনতো আহিবলৈ বিচাৰে, এক আলহী স্বৰূপ আপোনাৰ জীৱনতো আহিব বিচাৰে।
প্ৰত্যেকৰ জীৱনত তেওঁ আহিব বিচাৰে। কিন্তু প্ৰিয়সকল আজি মই ক'বলৈ বিচাৰোঁ, যদি আপোনালোকে নিজৰ সেই আত্মিক দৌৰটো খোলা নাই, প্ৰিয়সকল আজি আপোনালোকে চেষ্টা কৰক, কাৰণ চেষ্টা কৰিলেহে আপোনালোকে পাৰিব। আজি বহুত মানুহ বেমাৰত আছে, সমস্যাত আছে, নিজৰ ঘৰত অনেক কাজিয়া ঝগড়া বা অনেক যিকোনো কিবা এটা সমস্যাত তেওঁলোকে পৰি আছে। কিয় পৰি আছে? ৰিজন এইটো আছে যে আপোনালোকে প্ৰভু যীশুৰ কাৰণে নিজৰ দুৱাৰ খুলি দিয়া নাই। আজি আপোনালোকে অনেকৰ ঘৰত গৈছে, আপোনালোকে দৰ্জা খটখটাইছে, কিন্তু আজি মই ক'বলৈ বিচাৰোঁ যে প্ৰভু যীশুক নিজেই আপোনালোকৰ দুৱাৰত আহি তেওঁ খটখটাই থাকে, যে কেতিয়া তেওঁলোকে নিজৰ দুৱাৰটো খুলিব, কেতিয়া মই তেওঁলোকৰ গৃহলৈ যাম, কেতিয়া মই তেওঁৰ ঘৰত আলহী যাম, কেতিয়া মই তেওঁৰ সৈতে ভোজন পান কৰিম। আজি প্ৰভু যীশুৱে দিন ৰাত আপোনাক মাত লগাইছে। কিন্তু প্ৰিয়সকল, আপোনালোকে নিজৰ জীৱনত এই কলিংটো যাতে শুনি পাব লাগে। কাৰণ যেতিয়া আপোনালোকে এইটো সিদ্ধান্ত ল'ব যে হয়, আজি মই প্ৰভু যীশুৰ নামত নিজৰ দুৱাৰ খুলিম, নিজৰ মনৰ দুৱাৰ খুলিম। আজি মই ক'বলৈ বিচাৰোঁ, যিমানেই মুহূৰ্তত মোৰ এই ভিডিঅ'টোক চাই আছে, হ'ব পাৰে আজি কোনো একজন বিশ্বাসী, কোনো এজন দাস, কোনো এজন প্ৰভুক নতুনকৈ জনা লোক বা প্ৰভুক জনা অনেক দিন হৈছে, বা প্ৰভুক আপুনি নজনা লোকো হ'ব পাৰে। মই সকলোকে ক'বলৈ বিচাৰোঁ যে আজি আপোনালোকৰ জীৱনত যদি কিবা এটা সমস্যা, কিবা যিকোনো আপোনালোকৰ লাইফত আপুনি আনচাকচেছফুল মেহচুচ কৰি আছে, তেতিয়াহ'লে আপোনাৰ নিজৰ সেই মনৰ দুৱাৰটোক আপুনি খোলক। কাৰণ প্ৰভু যীশুৱে আপোনাক ভিতৰত আহি কিনে আপোনাক লগত কথা বতৰা পাতিব বিচাৰে। তেওঁ আপোনাক বুজাব, তেওঁ আপোনাক শিকাই দিব, তেওঁ আপোনাক দেখাই দিব যে আপোনাৰ ঘৰত এই সমস্যা কিয় আছে, আপোনাৰ জীৱনত এই সমস্যাটো কিয় আছে, বা কিয় এনে বেমাৰ আজাৰ হৈ আছে, কিয় আজি আপুনি নিজৰ জীৱনত আপুনি পিছ পৰি আছে, কিয় আপুনি আজি অনেক লেভেলত আছিলে কিন্তু পিছত গৈ আপুনি 0 লেভেলত আহি পৰিছে। কিয়? কাৰণ আপুনি যাৰ দুৱাৰত গৈছে বা যি দুৱাৰত আপুনি কাম কৰি আছে, সেই লোকবিলাকে আপোনাক হয়, যদি আপুনি ঈশ্বৰৰ লগত সম্পৰ্ক নাৰাখিলে সঁচাকৈ সেই লোকবিলাকো একদিন আপোনালোকৰ পৰা আঁতৰি যাব, বা সেই লোকবিলাকে আপোনাক হেল্প কৰি আছে কিন্তু এসময়ত হেল্প নকৰা হৈ যাব। কিয়? মানে তাত যদি ব্লেছিং নাই, তাত যদি আশীৰ্বাদ নাই, এই বস্তুটো কেতিয়াও লাষ্টিং নহ'ব। সেইকাৰণেই প্ৰভু যীশুৱে আমাক কৈছে যে আমি জীৱন যাপন কৰি থাকোঁতেও আমি প্ৰভুৰ মাত শুনাটো ভেৰি ইম্পৰ্টেণ্ট আছে। আমি নিজৰ যিৰিকে মনৰ কোঠালিক, মনৰ দুৱাৰটোকো আমি প্ৰভু যীশুৰ কাৰণে খুলি দিয়াটো বহুত উচিত আছে। আজি মই ক'বলৈ বিচাৰোঁ, আজি প্ৰভুক নজনা লোকবিলাকে, আজি মই এইটো ক'বলৈ বিচাৰিছোঁ এই মেছেজৰ দ্বাৰাই যে আপোনালোকৰ জীৱনতো আজি হ'ব পাৰে আমাৰ কোনো প্ৰচাৰক, কোনো এভেঞ্জেলিষ্ট, কোনো পাষ্টৰ, কোনো বিশ্বাসী যদি আপোনালোকৰ ঘৰত আজি আপোনালোকে প্ৰাৰ্থনাৰ সহায় লৈছে, আপোনালোকক কোনোবাই সুসমাচাৰ শুনিছে, কোনো বাক্য যদি শুনিছে, সেই সময়তে যদি আপোনালোকে একটা সিদ্ধান্ত লয় যে নাই, আজি মই প্ৰভু যীশুৰ নামত নিজৰ ডোৰটো খুলিম, মানে আপোনাৰ মনটোক আপুনি খুলিব লাগিব, তেতিয়াহে প্ৰভু যীশু আপোনাৰ ভিতৰত যাব। আপুনি যদি বাছ ওপৰতে আপুনি হিলিং বা কিবা এটা চাংগাই বিচাৰি থাকিব, আপুনি পাই যাব, কিন্তু কি হ'ব, আপুনি নিজৰ মনৰ দুৱাৰটোক নুখুলিলে আপুনি সম্পূৰ্ণ উদ্ধাৰটো নাপাব। সম্পূৰ্ণ উদ্ধাৰটো আপুনি যেতিয়া পাব, যেতিয়া নেকি আপুনি নিজৰ মনৰ দুৱাৰক খুলিব, আপোনাৰ ডোৰটোক আপুনি খুলি দিব। ঠিক আছে, বাইবেলত কৈছে যে আপোনাৰ মনৰ সেই দুৱাৰটো খুলিলেহে প্ৰভু যীশু আপোনাৰ গৃহলৈ আহিব। যেতিয়া প্ৰভু যীশু গৃহলৈ আহিব, আপোনাৰ ঘৰলৈ আহিব, তেতিয়া আপোনাৰ জীৱনৰ পৰা হৰ এক বেমাৰ আজাৰ কাৰ্যা যিকোনো সমস্যা আছে নিজৰ আপোনাৰ লাইফত, সেই সকলোবিলাক দূৰ হ'ব। কিয়? মানে কি, প্ৰভু যীশু পবিত্ৰ হয়, আৰু তেওঁ পবিত্ৰটো য'ত থাকে তাত কোনো দুষ্ট আত্মা, কোনো বেমাৰ আজাৰ, কোনো সমস্যা তাত থাকিব নোৱাৰে। কাৰণ ঈশ্বৰক দেখিলে শয়তানবিলাক চৰি ওলাই পলাই যায়, সকলো দুষ্ট আত্মাবিলাক ওলাই যায়। প্ৰিয়সকল, আজি মই সেইকাৰণেই ক'বলৈ বিচাৰিছোঁ, আজি আপোনালোকৰ জীৱনতো আপোনালোকে এইটো জনাটো আৰু কৰাটো উচিত হয়। আজি আপোনালোকে, মই অনেক কিবা ডাঙৰ কাম কৰিবলৈ কোৱা নাই, বাছ আপোনাৰ মনৰ কথাটোকে কৈছোঁ। যদি আপুনি সেই মুহূৰ্তত যদি ঈশ্বৰৰ বাক্যটো শুনি, ঈশ্বৰৰ লোকবিলাকক দেখি যদি বিশ্বাস কৰি আপুনি যদি যে প্ৰভু যীশু মোৰ ওচৰলৈ আহিছে, তেওঁ মোৰ জীৱনত তেওঁ মোক আশীৰ্বাদ দিবলৈ আহিছে, মোক উদ্ধাৰ কৰিবলৈ আহিছে, সেই সময়ত যদি আপুনি এটা সিদ্ধান্ত লয়, প্ৰভুৰ নামত যদি নিজৰ মনটোক খুলি দিয়ে, আপোনাৰ নিজৰ হৃদয়টোক খুলি দিয়ে যে হয় প্ৰভু যীশু, আজি তুমি মোৰ ঘৰলৈ আহা, আজি তুমি মোৰ মনলৈ আহা, মোৰ জীৱনলৈ আহা, যদি আপুনি সেই ডোৰটো খুলি দিয়ে, প্ৰভু যীশুৱে আপোনাক কৈ আছে যে চোৱা বুলি কৈছে না, মই তোমাৰ গৃহলৈ আহিম বুলি কৈছে। খাটাং, সেই সময়ত যদি আপুনি সিদ্ধান্ত লৈছে, যদি নিজৰ মনৰ দুৱাৰটোক আপুনি খুলি দিছে, তেতিয়া প্ৰভু যীশুৱে কৈছে যে মই তোমাৰ গৃহলৈ আহিম বুলি কৈছে, তোমাৰ তাত ভোজন কৰিম বুলি কৈছে। তাৰমানে আপোনাৰ জীৱনত, আপোনাৰ লাইফত, আপোনাৰ আত্মাত প্ৰভু যীশুৱে তেতিয়া কাম কৰিব। আপুনি যোন দিশত কমজোৰি আছে, সেই দিশত আপোনাক বলৱান কৰি কিনে প্ৰভু যীশু যাব। সেইকাৰণে আজি প্ৰভু যীশুৱে ইয়াত এইটো লিখা নাই যে মই অকল বোলে খ্ৰীষ্টান লোকবিলাকৰ ঘৰতে যাম, মই কোনো ধৰ্মৰ উল্লেখ কৰা নাই। প্ৰভু যীশুৱে ইয়াত কৈছে চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ। তাৰমানে তেওঁ সকলোকে কৈ আছে, আজি যিকোনো ধৰ্ম, যিকোনো জাতিৰ লোক সকলোকে প্ৰভু যীশু ক'বলৈ বিচাৰে যে চোৱা, মই তোমালোকৰ দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ।
প্ৰভু যীশুৱে সকলোকে এই ৱৰ্ডটো ক'বলৈ বিচাৰিছে। আৰু যিমানেই তেওঁৰ মাত শুনি, আজি যদি প্ৰভু যীশুৰ এই বাক্য শুনি আৰু প্ৰভুৰ বিশ্বাসী লোকবিলাকৰ দ্বাৰাই যদি সুবাৰ্তাৰ পাই যদি আপোনালোকে বিশ্বাস কৰি যদি প্ৰভুৰ নামত যদি নিজৰ সেই মনৰ দুৱাৰটো খুলি দিয়ে, আপুনি যদি বিশ্বাস কৰি দিয়ে আৰু প্ৰভুক যদি আপুনি নিজৰ মনত যদি আপুনি স্থান দিয়ে, নিজৰ গৃহলৈ যদি তেওঁক আপুনি আহিব দিয়ে, তেতিয়াহ'লে আপুনি উদ্ধাৰ পাব। চ' সেইটোৱে আজি বহুত মানুহে নজৰাৰ কাৰণে নিজৰ জীৱনত এই উদ্ধাৰৰ মাৰ্গটো তেওঁলোকে দেখা নাপায়, নিজৰ জীৱনত সেই সমস্যাত বাৰ বাৰ পৰি গৈ থাকে, তেওঁলোকে ওপৰতে কামবিলাক কৰি থাকে। আৰু আমাৰ বিশ্বাসীবিলাককো মই ক'বলৈ বিচাৰোঁ, প্ৰিয়সকল, আজি আপোনালোকৰ জীৱনটো আপোনালোকে আজি হয়তো নিজৰ জীৱনত অনেক কিবা ট্ৰাই কৰি আছে, নিজৰ জীৱনত আপোনালোকে এইটোৱে ভাবি আছে যে আমি ইমান কৰি আছোঁ, কিন্তু কিয় আমি ছাকচেছফুল হ'বলৈ পৰা নাই, কিয় আপোনালোকে আজি নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাই। ৰিজন এইটো আছে যে আপুনি নিজৰ মনৰ দুৱাৰক আপুনি খুলিব লাগিব। চ' প্ৰভু যীশুৰ নামত আজি আপুনি সংসাৰৰ কাৰণে নিজৰ মনটোক, নিজৰ কাণটোক, নিজৰ মাইণ্ডটোক আপুনি খুলি থৈছে, কিন্তু প্ৰভু যীশুৰ নামত আপুনি সিমানটো খুলিছে নাই। যিমানটো আপুনি সংসাৰৰ কাৰণে খুলি থৈছে তাতোতকৈ বেছি আপুনি প্ৰভু যীশুৰ কাৰণে খুলিব লাগিব। আপোনাৰ কাণ যেন ধাৰ্মিকতাৰ কাৰণে খোলক, আপোনাৰ মাইণ্ড, আপোনাৰ মনটো প্ৰভু যীশুৰ নামত খোলক, গতিকে তেওঁৰ বাক্যক আপুনি নিজৰ জীৱনত আপুনি লৈ প্ৰভু যীশুৰ ওপৰত আপুনি নিৰ্ভৰ কৰক আৰু প্ৰভু যীশুক আপুনি বিশ্বাস কৰক। আৰু প্ৰভু যীশু যে আপোনাক সকলো দিব পৰা ঈশ্বৰ যি হয়, সেই কথাটোক আপুনি বিশ্বাস কৰিব লাগিব। যেতিয়া আপুনি নিজৰ প্ৰভু যীশুৰ কাৰণে আপুনি নিজৰ হৃদয়টোক, নিজৰ মনটোক আপুনি খুলি দিব সম্পূৰ্ণকৈ, নিজৰ কাণটোক, নিজৰ জুবান সকলোক আপুনি খুলি দিব, তেতিয়াহ'লে প্ৰভু যীশু কৈছে, আজি কৈছে না, মই তোমাৰ সেই দুৱাৰত প্ৰৱেশ কৰিম, তোমাৰ সেই গৃহলৈ আহিম। যেতিয়া প্ৰভু যীশুই আহিব, তেতিয়া আপুনি নিজেই ভাবি চাওক, তেতিয়া আপোনাৰ জীৱনৰ পৰা সেই সমস্যা বা সেই বেমাৰ আজাৰ বা যিকোনো আপোনাৰ লাইফত কিবা এটা সমস্যা আছে, আজি আপুনি কিবা এটা চেষ্টা কৰি আছে, বছৰ বছৰ ধৰি প্ৰাৰ্থনা কৰি আছে, প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাই, কিয় পোৱা নাই? ৰিজন এইটো আছে যে আপুনি সংসাৰৰ কাৰণে নিজৰ কাণবিলাক, নিজৰ মনবিলাকক খুলি দিছে, কিন্তু প্ৰভু যীশুৰ কাৰণে আপুনি খুলিব পৰা নাই। চ' প্ৰিয়সকল, আজি আপোনালোকে সিদ্ধান্ত লওক এই বাক্যৰ মাধ্যমেদি, ভিডিঅ'ৰ মাধ্যমেদি, যে আপোনালোকে নিজৰ সেই মনৰ দুৱাৰটো খোলক, আপোনাৰ সেই আত্মাৰ দুৱাৰটো খোলক, যাতে কি প্ৰভু যীশু তাত আহিব পাৰে। আপোনাৰ গৃহত তেওঁ যাতে আজি আলহী স্বৰূপে আহিবলৈ তেওঁ থিয় হৈছে। তেওঁ কৈছে যে বাইবেলত যে মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ বুলি কৈছে। তেওঁ সদায় খটখটাই আছে। আপোনাৰ মনৰ দুৱাৰত আপুনি নিজে একবাৰ ভাবি চাওক, প্ৰভু যীশু আপোনাক সদায় মাত লগাই আছে, তো সদায় আপোনাক আপোনাৰ দৌৰটো খুলিবলৈ চেষ্টা কৰিছে। কিন্তু আজি আমি কি হওঁ মানে বহুত সময়ত আমি ভাবোঁ বাদ দে না, এতিয়া পিছত আছে না, পিছত সময় আছে না, কৰিম না, পিছত কওঁতে কি হৈ গ'লে আমি দিনটো আগুৱাই গৈ থাকোঁ। কিন্তু সেই সময়ত যে আমি এক সিদ্ধান্ত লওঁ যে নহয়, আজি মোৰ মনৰ দুৱাৰটোক মই খুলিম, আজি মই প্ৰাৰ্থনা কৰিম, আজি মই বাইবেল পঢ়িম, আজি মই ফাষ্টিং দিম, আজি মই ছানডে চাৰ্চ যাম। চ' সেনেকুৱা এটা সিদ্ধান্ত যেতিয়া আপুনি লয়, তেতিয়া আপোনাৰ মনৰ দুৱাৰটোক আপুনি খোলে। তো বহুত মানুহ আছে কি নিজৰ জীৱনত সেই দৌৰটোক খুলিব নিবিচাৰে, আৰু নোখোলাৰ কাৰণে আজি আপোনালোকৰ জীৱনত সেই সমস্যা পৰা আপোনালোকে নিজৰ লাইফটো আপোনালোকে চলি থাকিবলগীয়া হয়। মানে সেইকাৰণে মই ক'বলৈ বিচাৰিছোঁ, আজি আপোনালোকৰ জীৱনতো আপোনালোকে যেতিয়া এই মনৰ দুৱাৰটো আপোনালোকে খুলিব, তেতিয়া প্ৰভু যীশু কৈছে, মই তোমাৰ গৃহলৈ আহিম। তাৰমানে আপোনাৰ সেই আত্মাৰ গৃহলৈ তেওঁ আহিব, আপোনাৰ আত্মাত তেওঁ বাস কৰিব, আৰু আপোনাৰ শৰীৰতো তেওঁ আহিব, তেওঁক চাংগা কৰিব, তেওঁক সুস্থ কৰিব, তেওঁৰ ঘৰ পৰিবাৰ সকলো উদ্ধাৰ পাব। কাৰণ যেতিয়া নেকি প্ৰভু যীশু আপোনাৰ গৃহলৈ আপোনাৰ জীৱনত আহিব, তেতিয়া আপোনাৰ জীৱনত সেই বেয়া বস্তুবিলাক বা বেয়া সেই চিন্তাবিলাক আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যাব। চ' প্ৰিয়সকল, আজি মই ঈশ্বৰৰ বাক্যৰ সৈতে ইমানেই আপোনালোকৰ আগত নিগূঢ় তত্ত্ববিলাক ৰাখিলোঁ, যাতে কি মই বিশ্বাস কৰোঁ আপোনালোকে এই বাক্যৰ নিগূঢ় তত্ত্ববিলাক আপোনালোকে বুজি পায় আৰু বাক্যবিলাক আপোনালোকে পঢ়িব, চাব। আহক আমি প্ৰভুক ধন্যবাদ দিম, ছুটিকৈ প্ৰাৰ্থনা কৰিম। প্ৰেজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰভু যীশু পিতা পৰমেশ্বৰ, তোমাক ধন্যবাদ দিছোঁ। জিহোৱা, মই প্ৰাৰ্থনা কৰিছোঁ, যি শাস্ত্ৰৰ পাঠ মই পঢ়িলোঁ, ইয়াৰ নিগূঢ় তত্ত্ব বুজি পাম, জীছুখ্ৰীষ্টৰ যিমানো লোকবিলাকক তুমি সহায় কৰিবা। আৰু সঁচাকৈ প্ৰভু যীশু, যিকোনো ব্যক্তি যদি নিজৰ জীৱনৰ এই আত্মিক দৌৰ যাতে তেওঁলোকে খুলিব পৰা নাই, তেতিয়াহ'লে আত্মিক দৌৰ যাতে তেওঁলোকে খুলিব পাৰে। আৰু প্ৰভু, তেওঁৰ ঘৰত তুমি সোমাম বুলি কৈছে, তেওঁৰ জীৱনত তুমি আহিম বুলি কৈছে, পবিত্ৰ আত্মা, তেওঁলোকে তেওঁৰ জীৱনত তুমি আহিবা, তেওঁক আশীৰ্বাদ কৰিব, ব্লেছ কৰিবা। হালেলুয়া। পিতা, মই প্ৰাৰ্থনা কৰিছোঁ, হ'ব পাৰে প্ৰভু, তোমাক কোনো নজনা লোকো হ'ব পাৰে, তেওঁৰ জীৱনটো, তেওঁৰ দৌৰটো তুমি সদায় খাৰা হৈ থাকা, যাতে সেই লোকবিলাকো যাতে প্ৰভু কেৱল শুনোতা নহয়, নিজৰ মনৰ দুৱাৰবিলাক যাতে খোলে তেওঁলোকে, তাতে কি তুমি তেওঁলোকৰ ঘৰলৈ, তেওঁলোকৰ পৰিবাৰলৈ যাবা, তুমি উদ্ধাৰ কৰিবা। হালেলুয়া। ধন্যবাদ দিছোঁ প্ৰাৰ্থনা শুনাৰ কাৰণে। ধন্যবাদ। প্ৰাৰ্থনা আছে যীশুৰ নামতে প্ৰাৰ্থনা কৰিছোঁ। আমেন।